আশাকৰ্মী আৰু ছুপাৰভাইজাৰসকলৰ কাৰণে এটা ভাল খবৰ। তেওঁলোকৰ দৰমহা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। কিছু সময় পূৰ্বে কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল। কেবিনেট বৈঠকৰ পিছত অশোক সিংঘালে এই কথা ঘোষণা কৰিছে। 1 অক্টোবৰৰ পৰা তেওঁলোকৰ মাননি বৃদ্ধি পাব। বৰ্ধিত দৰমহা তেওঁলোকে লাভ কৰিব 1 অক্টোবৰৰ পৰা। আশাকৰ্মীসকলে 4,000 টকাকৈ পাব মাহিলী, আৰু লগতে আশাৰ যিসকল ছুপাৰভাইজাৰ আছে তেওঁলোকে 10,200 টকাকৈ মাহিলী দৰমহা পাব। আৰু এই দুটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা, কাৰণ আশাকৰ্মী আৰু আশাৰ ছুপাৰভাইজাৰসকলে গ্ৰাম্যাঞ্চলৰ যিবোৰ অঞ্চল আছে সেই অঞ্চলসমূহত তেওঁলোকে গৰ্ভৱতী মহিলাসকলক যথেষ্ট সহায় কৰে। তেওঁলোকৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। লগতে পৰিৱেশ নিয়ন্ত্ৰণ বৰ্ডৰ নামটো সলনি কৰা হৈছে। নতুন নাম দিয়া হৈছে অসম পৰিৱেশ নিয়ন্ত্ৰণ বৰ্ড। এইটো নতুন ঘোষণা। আজি কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল। কেবিনেটৰ দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত, দুটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত মই ইতিমধ্যেই কৈছোঁ। আশাকৰ্মী আৰু আশাৰ ছুপাৰভাইজাৰসকলৰ দৰমহা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।